মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত, মোৰ অস্তিত্বৰ নাম সনাতন। ভাগৰিব ধৰিও ভাগৰিব নোৱাৰো, হাৰিব ধৰিও মই হাৰিব নোৱাৰো। শত্ৰুপক্ষৰ হেজাৰ চক্ৰান্ত বুকু পাতি লওঁ, কিন্তু শেষ হ'ব ধৰিও মই শেষ হ'ব নোৱাৰো। শহীদ দিৱসত মুখ্যমন্ত্ৰীৰ বজ্ৰকঠোৰ সংকল্প, অসমত নচলিব অচিনাকিৰ দপদপনি আৰু আগ্ৰাসন। অব্যাহত থাকিব অসমীয়াৰ ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক সংগ্ৰাম। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো হুংকাৰ, বিজেপি মিত্ৰজোঁটৰ দিনত সুৰক্ষিত অসম আৰু অসমীয়া। বুধবাৰে অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান ৰাইজলৈ উৎসৰ্গা কৰি অচিনাকি লোকৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ, শ্বহীদক সুঁৱৰি মুখ্যমন্ত্ৰীৰ পণ, অসমীয়াৰ ৰাজনৈতিক ভৱিষ্যত হস্তান্তৰ হ'বলৈ নিদিওঁ। কোনোবাই যদি অসমীয়া জাতিৰ সৈতে যুঁজিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকক উচিত শিক্ষা দিবলৈ আমি সাজু। এঘৰি যুঁজিব পৰাকৈ সক্ষম অসমীয়া জাতি। প্ৰতিটো নিৰ্বাচনতে আমি সংকল্প লৈছিলোঁ যে আমি আমাৰ ৰাজনৈতিক ভৱিষ্যতক আমাৰ হাতৰ পৰা কাৰোবাৰ ওচৰলৈ হস্তান্তৰিত হ'ব নিদিওঁ। অসমীয়াই ৰাজনৈতিকভাৱে, সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে এঘৰি যুঁজিবলৈ সাজু হৈছিল। আজি 10 বছৰ পিছত আমি ক'ব পাৰোঁ, সাহসেৰে ক'ব পাৰোঁ যে এতিয়া অসমীয়া জাতিৰ লগত যদি কোনোবাই যুঁজিবলৈ সাহস কৰে তেওঁক উপযুক্ত শিক্ষা দিবলৈ আজি আমি প্ৰস্তুত, আৰু আজি আমি প্ৰয়োজন হ'লে এঘৰি যুঁজিবলৈও আমি সাজু আছোঁ। 860গৰাকী শ্বহীদৰ প্ৰেৰণাৰে উদ্বুদ্ধ অসমীয়া জাতি। আমি শ্বহীদৰ ভেটিত নিৰ্মাণ কৰিব খোজোঁ নতুন অসম, স্বাভিমানী অসম আৰু সৰ্বাংগ সুন্দৰ অসম। ভাষণত মুখ্যমন্ত্ৰীৰ এই মন্তব্য। 860গৰাকী শ্বহীদৰ যি তেওঁলোকৰ ত্যাগ আছিলে, আত্মত্যাগৰ ভেটিত নিৰ্মাণ কৰা এখন আমি সৰ্বাংগ সুন্দৰ অসম, স্বাভিমানেৰে পৰিপূৰ্ণ অসম, এখন নতুন অসম নিৰ্মাণৰ বাবে আজি আমি আগবাঢ়িব পাৰিছোঁ। অসমৰ জনতালৈ মুখ্যমন্ত্ৰীৰ আহ্বান, জাতিয়ে ল'ব লাগিব সংকল্প। জাতিয়ে যদি জাতীয় সংকল্প নলয় জাতিটো জীয়াই নাথাকিব। অচিনাকি লোকক মাটি বিক্ৰী নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে অসমীয়া। ব্যৱসায়তো অচিনাকি লোকক নিয়োজিত নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শ্ৰদ্ধাৰ ৰাইজ, জাতিয়ে যদি জাতীয় সংকল্প নলয় আমাৰ জাতিটো কেতিয়াও জীয়াই নাথাকিব। আমি জাতিয়ে আজিৰ দিনত সংকল্প ল'ব লাগিব, আমি আমাৰ এটুকুৰাও মাটিও যিমানেই পৰিয়ালত অসুবিধা নহওক কিয়, অৰ্থনৈতিক অসুবিধা নহওক কিয়, আমি কেতিয়াও অচিনাকি লোকক আমি বিক্ৰী নকৰোঁ। অচিনাকি লোকৰ দপদপনি আৰু আগ্ৰাসনৰ বিৰুদ্ধে হুংকাৰ প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোনোবাই ক'ব পাৰে, কোনোবাই আমাক শিকাব পাৰে যে তোমালোকৰ ভৱিষ্যত তেওঁলোকৰ সৈতে মিলি আগবঢ়া, কিন্তু 10 ডিচেম্বৰৰ পবিত্ৰ দিনা মই তেওঁলোকক আকৌ এবাৰ সোঁৱৰাই দিব খুজিছোঁ, আমাৰ জাতিয়ে আত্মসমৰ্পণ কৰিবলৈ শিকা নাই আৰু আমি আত্মসমৰ্পণ নকৰোঁ, আৰু শেষ দিনটোলৈকে আমি যুঁজিম আৰু যুঁজি আমি জিকিম। এই বজ্ৰ কঠোৰ সংকল্পই আমাক সদায় প্ৰেৰণা যোগাই যাব। বৰঘৰত অচিনাকি লোকক সোমাবলৈ নিদিব। শ্বহীদ দিৱসৰ পবিত্ৰ ক্ষণত অসমীয়াক মহা সংকল্প ল'বলৈ অনুৰোধ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একোজন আন্দোলনকাৰী হিচাপে আমাৰ নিজৰ জীৱনত, নিজৰ সমাজত, নিজৰ গাঁওখনত আমি আন্দোলন কৰিব লাগিব। আমাৰ নামঘৰ সুৰক্ষিত ৰাখিব লাগিব, আমাৰ বনাঞ্চল সুৰক্ষিত ৰাখিব লাগিব,
আমাৰ সত্ৰ সুৰক্ষিত কৰি ৰাখিব লাগিব, আমাৰ মাটি সুৰক্ষিত কৰি ৰাখিব লাগিব আৰু অসমীয়া যুৱক যুৱতী ভাৰতীয় যুৱক যুৱতীৰ বাবে আমি সকলো ধৰণৰ সুবিধা আমি সংৰক্ষিত কৰিব লাগিব। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দাবী অসমীয়া জাতিৰ ভৱিষ্যত এতিয়া সুৰক্ষিত। 2016 বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠনৰ পিছৰে পৰা অসমত প্ৰভুত্ব বৃদ্ধি পাইছে অসমীয়াৰ। ভাষণত উল্লেখ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অসমীয়া জাতিয়ে সুৰক্ষিত কৰি বিশ্বৰ বুকুত অন্যতম শক্তিশালী হিচাপে জাতি হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ যি যাত্ৰা আৰম্ভ কৰিছিল, আজি এই যাত্ৰা সফলতাৰে আগবাঢ়ি গৈছে। আজি অসমীয়া জাতি সম্পূৰ্ণৰূপে সুৰক্ষিত। ইয়াত অবৈধ বিদেশীৰ দপদপনি আৰু কোনোদিনে অসমীয়া মানে শুনা নাপায়। এয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ হুংকাৰ আৰু অসমীয়ালৈ আহ্বান। শ্বহীদ দিৱসত জাতিক সুৰক্ষিত ৰখাৰ পণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। প্ৰধান ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।